হয়েছে না? বাকি আমার রেকর্ডিং হয়েছে না? তো ঠিক আছে, আটাইলৈ নমস্কাৰ যাচিছো। আজি আমি আমাৰ লাইভ ক্লাছৰ তৃতীয় ক্লাছ। আজি মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো আপোনালোকলৈ গণিত বিষয়ৰ, আৰু সেই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি নাম্বাৰ ছিষ্টেমৰ হয়। আমাৰ সিলেবাসত নাম্বাৰ ছিষ্টেম আছে, তাৰে আমাৰ 5টামান কুৱেশ্যন মই লিখিম। প্ৰথম কুৱেশ্যন নাম্বাৰ 1, একেবাৰে সহজ 5টা অঙ্কৰে 5টা অঙ্কৰে লিখিব পৰা 5টা অঙ্কৰে লিখিব পৰা মুঠ সংখ্যা কিমানটা? মুঠ সংখ্যা কিমানটা? তো অপশন মই দি দিছো। নাম্বার এ 9 9, 5টা 9 দিছো। হ্যাঁ, অপশন বি 1 0 0 0, অপশন সি 9 0 0 0, অপশন ডি 1 1 2 3 4 5। কোনটো অপশন হ'ব? 5টা অঙ্কৰে লিখিব পৰা মুঠ সংখ্যা, 5টা অঙ্ক বিশিষ্ট আমি কিমানটা সংখ্যা লিখিব পাৰো? তো আমাৰ ডিজিট, আমি আটাইতকৈ ডাঙৰ সংখ্যা, আটাইতকৈ সৰু সংখ্যা, সেইখিনি আমি জানিছো, হয়নে? যদি কুৱেশ্যনটো অলপ ঘূৰাই পকাই দিয়ে তেতিয়া আমি কেনেকৈ নিৰ্ণয় কৰিম? কি হল? একটু সরে যাচ্ছেন, দেখা না যায়, মানে টেকনিক্যাল কিছু অসুবিধা আছে, বস্তু মিলোৱাৰ কাৰণে মই এইটো মিলাই লৈছো দিয়ক। তো দেখা পাইছে আপোনালোকে? এইটো বুজি পাইছে নে? মাজতে লাইভটো কেনসেল হৈ গৈছিল, ডিসকানেক্ট হৈ গৈছিল। তো কি হল, সংখ্যাটো মই আকৌ পুনৰ কৈ দিছো। আমাৰ ফার্স্ট এটা অঙ্ক লৈছো, প্ৰথম প্ৰবলেম এটা লৈছো। এই প্ৰবলেমটো আমি কেনেকৈ সলভ কৰিম এই অপশনটো সেইটো আমি ইয়াত অলপ আভাস দিছো আপোনালোকক যে 5টা অঙ্কৰে লিখিব পৰা মুঠ সংখ্যা কিমানটা। ইয়াতে আছে 5টা 9, হয়নে? এইখিনি নে এইটো নে এইটো সংখ্যাখিনি? একক 10,000, হয়নে? 99,999। আকৌ আছে আমাৰ কি 10,000, আকৌ আছে কি 90,000, আকৌ কি আছে ইয়াত একক 10 শতক হাজাৰ অযুত লাখ, হয়নে? 1 লাখ। তো আমাৰ এই কুৱেশ্যনটোৰ আমি শুদ্ধ উত্তৰ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব? আটাইতকৈ ডাঙৰ সংখ্যাটো আমি জানো, এইটো কিন্তু আমি নাজানো, হয়নে? আটাইতকৈ ডাঙৰ সংখ্যা কিহৰ জানো?
যে 5টা অংক বিশিষ্ট সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আমি মানে আমি জানো কিমানটা 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যিমানটা অংক বিশিষ্ট দেই সিমানটা 9 আমি লিখিব লাগে কেইটা 9 1 2 3 4 5 5টা নাও লিখিলে আমাৰ 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হয় এইটো মই আগৰ ক্লাছত কৈছো আপোনালোকক নেক্সট কৈছে ইয়াৰ পৰা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰটো যদি আমি বিয়োগ কৰি দেও তেতিয়াহলে আমাৰ মুঠ যেটো সংখ্যা 5টা অংক বিশিষ্ট মুঠ সংখ্যাৰ পৰিমাণটো উলিয়াব পাৰিম আমি মুঠ সংখ্যাৰ পৰিমাণটো আমি উলিয়াব পাৰিম এই আনসাৰটো আমি সহজে আমি কোনটো অপচন চয়েস কৰিম শুদ্ধ উত্তৰ সি শুদ্ধ উত্তৰ সি দেখিছে নে এনেকুৱা যিকোনো কোৱেশ্চন আমি উইথ কনসেপ্টত আগবাঢ়িলে নিশ্চয় আমি সেইটো আমি শুদ্ধ উত্তৰটো কৰিবলৈ সক্ষম হ'ম নেক্সট এটা কোৱেশ্চন হেডফোনটো কানেকশন কৰি দে 2 নম্বৰ মই হেডফোনটো কানেকশন কৰি লৈছো হা আপোনালোকে তেতিয়া কোৱেশ্চন কৰিলে মই এইটো দিব পাৰিম so very important question to তিনিটা অংক আমি এই তিনিটা অংক এই অংক কেইটাৰে হা এই অংক প্ৰতিটোৱে মাত্ৰ এবাৰকৈ ব্যৱহাৰ কৰি কিমানটা সংখ্যা তিনিটা অংক বিশিষ্ট না তিনিটা অংক বিশিষ্ট বা তিনিটা অংকৰে গঠিত বিশিষ্ট কিমানটা সংখ্যা আমি লিখিব পাৰো কিমানটা সংখ্যা লিখিব পাৰি হা এইটো এটা কোৱেশ্চন তো চাব এই তিনিটা ডিজিট দিয়া আছে এই অংক কেইটাৰে প্ৰতিটো আকৌ কি কন্ডিশন দিয়া আছে মাত্ৰ এবাৰকৈ ব্যৱহাৰ কৰি আমি তিনিটা অংক বিশিষ্ট কিমানটা সংখ্যা লিখিব পাৰো কিমানটা সংখ্যা লিখিব পৰা যায় হা অপশন দিয়া আছে এ 7টা বি 5টা সি 6টা ডি আপোনাৰ 8টা এইটো অপশন দিছে তো আমি কেনেকৈ এই প্ৰবলেমটো সলভ কৰিম এনে আমি এবাৰ এবাৰকৈ যদি সেই দীঘলীয়া পদ্ধতিটো ইউজ কৰা যায় আমাৰ যেটো সাধাৰণ নিয়ম আছিল আমি লয়াৰ প্ৰাইমাৰী যেতিয়া আমি পঢ়িছিলো সেই সময়ত কি এই অংকৰে গঠিত তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু বা কিমানটা সংখ্যা লিখিব পাৰো এনেকুৱা প্ৰবলেম আমি আগতে পঢ়ি আহিছো কিন্তু এই প্ৰবলেমটো আমি এই নিয়মত কৰিবলৈ হলে আমি ধৰক সেই নিয়মটো কি আছিল যে আমি আটাইতকৈ 5 এবাৰ ৰাখিম আকৌ কি লিখিম 7 আকৌ 5 ঘৰত ৰাখিম এবাৰ কি কৰিম এই দুটা উলটাই দিম হয়নে 7 2 এনেকুৱাকৈ আকৌ কি কৰিম এবাৰ 5 ৰাখিলো 7 ৰাখিলো এবাৰ কি কৰিম 5 ইয়াতে দিম ইয়াতে 2 আকৌ 7 ৰাখিম এবাৰ 3 দিম এবাৰ কি কৰিম 5 আগত আনিম 4টা হল হয়নে আকৌ যদি তেনেকুৱাকৈ রোটেশন কৰি দিও চাব হা আমি কি কৰিম এবাৰ 2টো এককৰ ঘৰত ৰাখিম এবাৰ কি থাকিল 5 আকৌ 7 আকৌ কি কৰিম 2টো ৰাখিম এবাৰ 7টো আনিম এনেকুৱাকৈ আমি
যদি নাম্বাৰখিনি লিখি লিখি গুণো তেতিয়াহ'লে আমাৰ যথেষ্টখিনি সময় যাব। এই সময়খিনি গ'লেতো আমাৰ টাইমে কভাৰ নকৰে হা। আমাৰ যে 1 মিনিটত গোটেই আমাৰ 150টা কুৱেশ্যন আমি যেহেতু প্ৰতিটো 1 মিনিটত শেষ দিব লাগিব, 150 মিনিটতে আমি শেষ দিব লাগে, সো আমাৰ কি হ'ব, এই গোটেইখিনি আমি 1 মিনিট এনেকৈ কৰোঁতে আমাৰ সময় যাব। সময়খিনি আমি কেনেকৈ সেভ কৰিম? এনসারটো আমি কি পালো, 6টা পালো, হয়নে? কিন্তু এই 6টাই আমাৰ কি পালো, এইটো ইন শর্টকাটত আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো, এইটো আমি শর্টকাটত চাব দিও। আমাৰ এটা প্ৰবাবিলিটি যেটো আছে, সেই গণিতত আমি এটা সূত্র পাইছিলো, কি পাইছিলো, যে কিমানটা অঙ্ক আছে, 3টা, কিমানটাৰে গঠিত, কিমানটা যুক্ত, 3টা যুক্ত, এইটো এটা সূত্র পাইছিলো। এতিয়া এইটো কি কৰিব লাগে, 3 - 3, এইটো 0, অর্থাৎ আমার তলত একো নাথাকে। আমার কি হবো, অ্যান্সার হবো 3 পূরণ 2 পূরণ 1, অর্থাৎ 3 2 গুণ 6, 6 1 গুণ 6, দেখা পাইছে নে? এইটো সহজে ওলাই গ'ল। এইটো আমি এই সূত্ৰটো প্ৰয়োগ কৰি আমি সহজে যিকোনো এই ধৰণৰ গণিত আমি কৰিব পাৰিম। সাপোজ মই আৰু এটা এই ধৰণৰ গণিত মই এটা এক্সাম্পল দিছো, চাব হা। এতিয়া এইটো যদি আপোনাক কয় দুটা অংক বিশিষ্ট কিমানটা লিখিব পৰা যাব, দুটা অংক বিশিষ্ট, তার মানে কি, এই মই মুছি দিছো, এনসারটো ঠিক গম পাইছে আপোনালোকে, মই এইটো টেকনিকটো আৰু কি হ'ব পাৰে, এই কনসেপ্টত আমাৰ কেনেকুৱা মেথছবোৰ আহিব পাৰে, এইবিলাক নাম্বাৰ সিস্টেমৰে হয়। অলপ ঘূৰাই ঘূৰাই কুৱেশ্যন বিলাক কাটাৰ লগে লগে আমি ভয় খাই যাওঁ যে আমাৰ সিলেবাসত কমন পৰা নাই বা আমাৰ কোশ্চিনটো কাম দিয়া নাই। আচলতে সবজেক্ট নহয়, আমি কিছুমান টেকনিক শিকিব লাগে, সেই টেকনিকবিলাক নিজেই কিছুমান টেকনিক কৰিব লাগে, যে এই কুৱেশ্যনটো কেতিয়া অপশনৰ পৰাও কেতিয়াবা কুৱেশ্যন ক্ৰিয়েট কৰিব পাৰিব লাগিব। আপুনি মানে কি, কিবা নহয় কিবা কুৱেশ্যন বনোৱা যেটি ক্ষমতা, সেই ক্ষমতাটো আপোনাৰ থাকিব লাগিব, সেই ক্ষমতাটো আপুনি ক্ৰিয়েট কৰিব লাগিব, সৃষ্টি কৰিব লাগিব, তেতিয়াহে আপুনি কি যিকোনো কুৱেশ্যন সহজে কৰিব পাৰিব। চাব, এই কুৱেশ্যনটো এটা দিয়া আছে, মই আন এটা বনাইছো, কি যে এই 3টা অংকৰে আমি দুটা অংক বিশিষ্ট কিমানটা সংখ্যা লিখিব পাৰিম। তো আমাক দিয়া আছে কি, পি দিয়া আছে, সংখ্যা দিয়া আছে 3টা, কি গঠন কৰিব দিছে, দুটা অংক বিশিষ্ট, এই কন্ডিশনটো আমাক লগাই দিছে, হয়নে? এইটো আমি কেনেকৈ কৰিম, সেই গণিতটো 3টা অংক বিশিষ্ট আছিল, এবাৰ দুটা অংক বিশিষ্ট। ইয়াৰ ফৰ্মুলাটা মই কি কলো, যে 3 যিমানটা অংক দিয়া আছে সেইটো লিখিলো, বিয়োগ কিমানটা, দুটা অংক বিশিষ্ট, গতিকে আমি বিয়োগ কৰি দিম, কি হ'ব 1, হয়নে? তো আমি কি কৰিম, 1 থাকিল, তার মানে তলত 1, ওপৰত 3, 3 হলে 3 2 একেবারে 1 লৈ যাব, হা 1, এটো 1 1 কাটা গ'ল, ইয়াতেও আমার 6টাই হ'ব, ইয়াতো আমার কি হ'ব, 6টাই গঠিত হ'ব। ঠিক আৰু এটা ইয়াত কৰি যদি আমি ডাঙৰ এটা কুৱেশ্যন লওঁ, স্যাৰ এইটো নহয়, ইয়াত সংখ্যা এটা বঢ়াই দিওঁ, সংখ্যা এটা 4টা অংক, এই অংক কেইটাৰে আমাৰ কি কৰিছে, যুক্ত, 3টা অংক যুক্ত কিমান সংখ্যা লিখিব পৰা যাব, পুনর্বার ব্যবহার নকৰাকৈ। পুনরাবৃত্তি বা পুনর্বার ব্যবহার মানে কি জানে, সেই সংখ্যাটো লিখা থাকিব, তাৰ মানে কোনো সংখ্যাই এটা কোনো অংকই এটা সংখ্যাৰ ডাবল ব্যবহার কৰিব নোৱাৰি। সাপোজ 22 77 এনেকুৱা ব্যবহার কৰিব নোৱাৰি, ইয়াত ডাবল ব্যবহার কৰিব পৰা নাযায়, এবাৰহে ব্যবহার কৰিব পৰা যায়, সেই কথাটো মনত ৰাখিব, হা। সো এই গণিত বিলাকত আমি এইবাৰ 4টা অংক দিলে, হয়নে? এবার আমি কি করিম, 3টা অঙ্ক, তো আমি কি করিম, আমি কি করিম, তার মানে কি 1 উপৰত থাকিব 4, 4 এর পরে আমার থাকিল কি 4 3 3.5 গুণ 12, আমার টোটাল 24টা সংখ্যা হবে, 24টা সংখ্যা হবে, দেখা পাইছে নে?
এইবার এই গণিতটো যদি কয় নহয় স্যার ইমানটাই অঙ্ক দিয়ে আছে আমি দুটা অঙ্ক বিশিষ্ট লিখিম, আমি দুটা অঙ্ক বিশিষ্ট দিয়ক, আপুনি ইয়াত 2 দি দিয়ক। আপুনি কি কৰিব ইয়াতে 2 না 2 এর 4 এর পৰা 2 তো আমি কি কৰিম তলত এই যে রিমেইনিং ক্রমান্বয়ে আমি এনে কৰি যাম। এতিয়া চাওক এই দুটা কাটা যাব, এটা কি হ'ব 12টা হ'ব, 12টা সংখ্যা লিখিব পৰা যাব। টেকনিক্যালি জানিলে যিকোনো গণিত হওক আমি হিয়াত কৰিব পাৰোঁ। গতিকে এনেকুৱা আমাৰ শৰ্ট নিয়ম বিলাক জানিলে আমি সেট কৰিব পাৰিম। তো প্ৰয়োজন আছে, আমি টেকনিক শিক্ষাৰ প্ৰয়োজন আছে, যাৰ কাৰণে আমি অবয়ে তেখেতসকলে এনেকুৱা অনলাইন হওক অফলাইন হওক আপোনালোকে কি আলোচনা চক্ৰ বা যিকোনো সেলফ স্টাডি মেটেৰিয়েলছ হলে লৈ কিনি পঢ়ক, নিশ্চয় আপোনালোকে কি হ'ব সফল আগবাঢ়ি গৈছো। আমি একেবাৰে কিয় পাইছে সময়ৰ অভাৱত কৰিম, সেইখিনি হল মেইন কথা। আৰু এটা কোৱেশ্চন মই গৈছো 3 হা 3 নাম্বাৰ সেইটো দিছা না হেডফোনটো হোৱা নাই নেকি 1000 1000 পাও না 1000 অনুজ হা অনুজ আৰু অগ্ৰজ আৰু কি আছে অগ্ৰজ হা অগ্ৰজ যেটো 1000 সংখ্যাটোৰ অনুজ আৰু অগ্ৰজ কি সংখ্যা দুটা হল ক্ৰমে সংখ্যা দুটা ক্ৰমে হা সংখ্যা দুটা ক্ৰমে হব বিলাক পাইছে নিশ্চয় আপোনালোকে 1000ৰ অনুজ আৰু অগ্ৰজ সংখ্যা দুটা ক্ৰমে হব সিৰিয়ালি লিখিব দিছে হা এতিয়া অপচন বিলাক দি আছে আপোনালোকে আনসাৰ দিলে হল নিশ্চয় আপোনালোকে বিলাক পঢ়িছে জানে মই কি কৰিছো নেক্সট কৈছে 3 নম্বৰত মই দিছো কমা 9 হা আমার 4টা 9 আছে 3 নম্বৰত কি দিয়া আছে আপোনাৰ 9 9 9 9 কমা 1 আকৌ কি আছে ডি নম্বৰত কি দি আছে 1 2 3 4 5 কমা এইটো দি আছে তো আমি কোন অপশনটো শুদ্ধ কোন অপশনটো শুদ্ধ আমি বাছি অনুজ আৰু এতিয়া অনুজ কি অগ্ৰজ কি অনুজ আৰু অগ্ৰজ এই দুটা বস্তু আমি প্ৰথমতে বুজি পাব লাগিব যে আসলতে কি বস্তু তেতিয়াহে আনসাৰ বিলাক আমি শুদ্ধ কৰিব পাৰিম হয়নে আমি ইয়াক আমি পৰৱৰ্তী বুলি ক'ব পাৰো ইয়াৰ অৰ্থ হল পৰৱৰ্তী আৰু অগ্ৰজৰ অৰ্থ হল পূৰ্বৱৰ্তী পূৰ্ব মই অলপ দি দিলো এখানে নিদিয়ে কিন্তু পৰীক্ষা মই বুজাই দিয়াৰ কাৰণে আপোনালোকক লৈ এতিয়া আনসাৰটো কওক কি হ'ব হা এতিয়া এনসারটো আমাৰ কব লাগে অনুজ হলে চক পৰৱৰ্তী
পৰৱৰ্তী হলে আমাৰ সদায় ইয়াৰ লগত 1 প্লাস হব, মনত ৰাখিব 1 এটা যোগ হব, আৰু পূৰ্ববৰ্তী হলে 1 এটা বিয়োগ হব। তো 1 প্লাস কৰিলে কি হব 1 0 0 হয়নে 0, ইয়াত অপশনটো ভুল হৈছে হা, এটা অপশন এইটো হব হা, অপশন এইটো হব, আৰু এটা অপশন এইটো হব। অপশন 2 10,000 দিলে সেইটো নহল হ্যাঁ, মই 1000 দিছি না, 1000 দিয়াৰ লগে লগে তাত ভুল হৈ গল। আৰু যদি আপুনি অপশন ঠিকে ৰাখে ইয়াত আৰু এটা শূন্য বঢ়াই দিয়ে, ইয়াত আৰু এটা শূন্য বঢ়াই দিলে তেতিয়া অপশন বিলাক ঠিকে আছে। তো ইয়াত 9 এটা বঢ়াই দিয়া, অসুবিধা একো নাই হা। তো আমাৰ কি হল এতিয়া 1 এটা প্লাস কৰি দিলে কি হৈ যায় অনুযোগ হৈ যায় হয়নে। তো আমি বাকি 3টা শূন্য থাকিল, এইটো ক্ৰমে থাকিব লাগিব, এইটো আগত থাকিব লাগিব, তো এইটো আগত আছে হয়নে। পিছত কি আছে মাইনাস কৰি দিয়ক, মাইনাস কৰি দিলে আমি বিয়োগ কৰিম, বিয়োগ কৰিলে শূন্যৰ পৰা 1 যাব নোৱাৰে, 1 ধাৰ কৰক, এনেকৈ এইটো ইয়াত আহিব, আকৌ ইয়াতে ইয়াৰ পৰা ইয়াত যাব, ইয়াত 9 থাকিব, আকৌ ইয়াত 10 হ'ব, ই আকৌ ইয়াক ধাৰ দিব, ই 9 হ'ব, ই 10 হ'ব, আকৌ ইয়াত যাব 10 হ'ব হয়নে। এইটো জানে আপোনালোকে, জাস্ট মই কৈ দিছো কিয় যে আমি এইবিলাকতো জানোৱেই। তো আমি কি কৰো 9 হল, বাকি বিলাক 9 9 9, তো আমাৰ কি হল 4টা 9 হৈ গল, 9999, 10,001 আৰু 9,999, এই 10,000 সংখ্যাটোৰ অনুযায়ী অগ্ৰজ। বুজি পাইছে নে? মনত ৰাখিব, মোৰ হয়তো উচ্চাৰণটো ইমান হেৰি হৈ যাব পাৰে, আপোনালোকৰ লগত নিমিলিবও পাৰে, তো যাৰ কাৰণে দুঃখিত। আপোনালোকে নিজে বুজি পাইছে কথাটো যে অনুজ কি বস্তু প্লাস কৰিব লাগে আৰু অগ্ৰজ কি বস্তু সেইটো হল মাইনাস কৰিব লাগে। আৰু সেই অসমীয়া আৰু বাকি যেটো সমাৰ্থক শব্দ সেই শব্দ দুটো মই তাত ব্ৰেকেটত লিখি দিছো, তো নিশ্চয় ধৰিব পাৰিছে। তো মোৰ অসুবিধা হৈছে, মোৰ হেডফোনটোৱে কাম কৰা নাই, যাৰ কাৰণে আপোনালোকে হয়তো মেছেজ দিব, মেছেজ দিলে মই সেইটো ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম পিছলৈ। বাকি মই কেৱল একপক্ষীয়ভাৱে শুনি থাকিব লগা হৈছে। আচলতে লাইভ ক্লাছত দুয়ো পক্ষৰে মানে আমাৰ যেটো যোগাযোগ সেইটো হ'ব লাগে। তো আজি মই যেহেতু সেইখিনি কৰিব নোৱাৰিলো, যোগাযোগ কৰিব পৰা নগল, মই পিছত চাম বাৰু। আপোনালোকৰ কিবা অসুবিধা হলে আমাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপ আছে সেই গ্ৰুপতো লিখি দিব যে স্যাৰ মোক টপিকটো ভালদৰে মই বুজি পোৱা নাই, আকৌ ডিসকাস কৰিব লাগে। তো সেই টপিকটো মই পুনৰ ডিসকাস কৰিম। সাধ্যহতে মই মানে আপোনালোকক লাহে লাহে বুজাবলৈ ট্ৰাই কৰিছো, তথাপিও যদি আপোনালোকৰ অসুবিধা হৈছে নিশ্চয় আমি সেইটো পুনৰ আলোচনা কৰিম। এটা নেক্সট এটা কোৱেশ্চন, ইম্পৰ্টেন্ট কোৱেশ্চন, প্ৰথম 4টা বিলাক কোৱেশ্চন আহিয়ে থাকে, বিভিন্ন কোৱেশ্চন পৰীক্ষাত, তাৰে পৰা সংগ্ৰহ কৰা গৈছে প্ৰথম 4টা অভাজ্য সংখ্যাৰ যোগফল, অভাজ্য সংখ্যাৰ যোগফল উলিয়াই দিছে। প্ৰথম 4টা অভাজ্য সংখ্যাৰ যোগফল হ'ব হা, কি হ'ব a 16, b 17, c 19, d 10, এতিয়া কোনটো হ'ব আপোনালোকে এনসাৰটো দিয়ক, এইটো নিশ্চয় পাৰিব। অভাজ্য সংখ্যা, অভাজ্য মানে কি? অভাজ্য মানে যাক ভাগ কৰিব নোৱাৰি, যাৰ উৎপাদক মাত্ৰ 2টা হয়নে। আপনি অযুগ্ম বুলি ভুল নকৰিব এই কোৱেশ্চনটো, অৰ্থাৎ মৌলিক সংখ্যা, এইটো মানে মৌলিক ধৰিব পাৰিব, তেতিয়া আপনি আনসার পাই। প্ৰথম মৌলিক সংখ্যা উলিয়াব 2, দ্বিতীয় মৌলিক সংখ্যাটো কি 3, তৃতীয় 5, এইকেইটাৰ যোগফলটো কি হয় আমি চাই লওঁ, 5 10 হয়নে, কিমান হল 5 আৰু 5 আৰু কি 7 মানে কি হল এইটো হয়নে, 2 3 5 7, প্ৰথম 4টাৰ কথা কৈছে নহয়। সো আমাৰ এইটো হৈ গল, অপশন বি হল শুদ্ধ। নিশ্চয় বুজি পাইছে, অভাজ্য প্ৰথম 4টা অভাজ্য বুলি দিয়াৰ লগে লগে মৌলিক সংখ্যা প্ৰথম 4টা, অভাজ্য মানে যাক ভাগ
আমি যুগ্ম বা অযুগ্ম বুলি কওঁ, অযুগ্ম বুলি ক'লে ভুল হ'ব, আমি 9 টো ললো অযুগ্ম, সেইটো কি হ'ব চাওকচোন, 3 ৰে হৰণ যাব, গতিকে ভাজ্য গল, ভাগ কৰিব পৰা গল, গতিকে আমাৰ অযুগ্ম সংখ্যা নহয়। প্ৰতিটো অযুগ্ম সংখ্যাই যে 2 ৰেহে হৰণ কৰিব নোৱাৰি, আমাক তো কোৱা নাই যে 2 ৰে ডিভাইড কৰিব নোৱাৰা সংখ্যা, আমাক ডাইৰেক্ট ভাগ কৰিব নোৱাৰা সংখ্যাখিনিহে কৈছে। কোনো সংখ্যাৰে ভাগ কৰিব নোৱাৰি, এক আৰু নিজৰ বাহিৰে কোনো সংখ্যাৰে ভাগ কৰিব নোৱাৰা সংখ্যাবোৰ হল অভাজ্য সংখ্যা বা মৌলিক সংখ্যা। গতিকে নিশ্চয় বুজি পাইছে এই কনসেপ্টটো। মৌলিক সংখ্যাৰ ক্লাছটো মই ল'ম সিৰিয়ালি, যেতিয়া আপোনালোকৰ নাম্বাৰ সিস্টেমৰ পৰা ষ্টাৰ্ট কৰিম, এইখিনি কথাত আপোনালোকৰ গোটেইখিনি ডিটেইলছ মই A to Z আলোচনা কৰিম। তো নিশ্চয় বুজি পাইছে। নেক্সট আমাৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন, তলৰ কোনটো সম্পূৰ্ণ সংখ্যা? কোৱেশ্চন 5, তলৰ কোনটো সম্পূৰ্ণ সংখ্যা? সম্পূৰ্ণ সংখ্যা, সম্পূৰ্ণ সংখ্যা কি দিছে? A 15, B 16, C 12, D 28, D 28। এতিয়া সম্পূৰ্ণ সংখ্যা মানে কি সেইটো বুজি পাব লাগিব, তেতিয়াহে আমি শুদ্ধ উত্তৰটো উলিয়াব পাৰিম। সম্পূৰ্ণ সংখ্যাৰ কনসেপ্টটো মই আপোনালোকক দিছো প্ৰথমতে। এই এনসাৰটো শুদ্ধ উত্তৰ জানিবলৈ হলে সম্পূৰ্ণ সংখ্যাৰ ধাৰণা কমপ্লিট নাম্বাৰ, হা। তো চাব, সম্পূৰ্ণ সংখ্যা হবলৈ হলে সেইটো যিখিনি ফেক্টৰ পাম, যিখিনি উৎপাদকৰ কথা কৈছো, হয়নে, সেই উৎপাদক খিনিৰ যদি নিজক বাকি যোগ কৰাৰ পিছত সেই সংখ্যাটো সমান হ'ব লাগিব, সেই সংখ্যাটো সমান হ'ব। মানে কি মই কৈছো, 15 চাব, 15 যদি আমি ফেক্টৰ খিনি উলাও, 15 হলে 15 পূৰণ 1 পূৰণ 15 5, তাৰ মানে কি এই 15টোক বাদ দি বাকি ফেক্টৰ কি পালো 1 5, এই তিনটা যোগ কৰি সমান হলে নহব। 4 একে 4 আৰু 5 9, 9 আৰু 15 সমান নহল, এইটো এটা সম্পূৰ্ণ সংখ্যা নহল। ঠিক এইটোও নহব, এইটো যদি আমি চাও 16 কি হব 1 16, 16টো বাদ দিব লাগিব নাই। নেক্সট আৰু কি আছে 4 4, নেক্সট কি আছে 4 ডাবল লব 5 5 2 কিমান হব আমাৰ 7, গতিকে এইটো সমান নহব, গতিকে এইটো এটা সম্পূৰ্ণ সংখ্যা নহব। তো আমি এনেকৈ গৈ গৈ একেবাৰে চাব, মই 28 টো ট্ৰাই কৰিম, যেহেতু ইয়াৰ আনসাৰটো 28। তো মই কোৱেশ্চনটো নিজে ক্ৰিয়েট কৰাৰ কাৰণে মই ইয়াত আনসাৰটো মই নিজে ঘপকে ক'ব পাৰিলো, আপোনালোকে অলপ ট্ৰাই কৰি চাব লাগিব, হা। আৰু কিছু কথা আপোনালোকে এনেই গম পাব। চাব, এইটো যদি আমি ফেক্টৰ খিনি ওলাও 1 28, 2 পূৰণ 14, নেক্সট কি আছে 7। এতিয়া এই ফেক্টৰ খিনি চাওকচোন, এইটো যোগ কৰি দিও 7 হ'ব, 14 হ'ব, 14 আৰু 14 যোগ কৰিলে কিমান হ'ব 20। এই যিখিনি নিজৰ বাহিৰে বাকি যিখিনি ফেক্টৰ হল, সেই উৎপাদক খিনিৰ যোগফল যদি সংখ্যাটোৰ সমান হয়, তেতিয়া হলে সেই সংখ্যাটো এটা সম্পূৰ্ণ সংখ্যা হ'ব, এটা সম্পূৰ্ণ সংখ্যা হ'ব, হয়নে? এই কথাটো আপোনালোকে বুজি পাব লাগিব, হা। এটা পারফেক্ট নাম্বার হ'ব। দেখা পাইছে নে? সম্পূৰ্ণ সংখ্যা বা পারফেক্ট সংখ্যাৰ যেটো কনসেপ্ট, এই কনসেপ্টটো হল এইটো। এনেকুৱাকৈ আপোনালোকে নলেজটো বঢ়াই যাব লাগিব, নিয়ম বিলাক জানিব লাগিব, শৰ্টকাট মেথড বিলাক জানিব লাগিব, তেতিয়াহে আপোনালোকে কি সহজে উত্তীৰ্ণ হ'ব, সহজে ভাল উত্তীৰ্ণ হলেই নহব, আপোনালোকে ভাল নাম্বাৰ পাব লাগিব, যাৰ কাৰণে আপোনালোকে কানে কাণ মাৰি উত্তীৰ্ণ হলেতো চাকৰি পোৱা নাযায়, গতিকে চাকৰিটো আকৌ মেৰিটত হয়। গতিকে আপোনাৰ একাডেমিক সাইডত যদি অলপ নাম্বাৰ কম থাকে, টেটৰ মাৰ্কটো আপোনাৰ বঢ়াই ল'ব লাগিব, বঢ়াই লোৱাৰ পিছতে আপুনি মানে চাকৰিটো পাবলৈ সক্ষম হ'ব। সো আমি প্ৰথম টাইমতে যদি আমি চাকৰি ল'ব লগা হয়, তেতিয়া আমি কিন্তু এই কনসেপ্ট বেসত ভাল নম্বৰ লৈ আমি টেট
উত্তীৰ্ণ হ'ব লাগিব, তেতিয়াহে আমি চাকৰিটো পাবলৈ সক্ষম হ'ম। যাৰ কাৰণে এই প্ৰচেষ্টা গ্ৰুপত জনাব বা কমেন্ট কৰিব, মই পিছলৈ ক্লাছবোৰ কৰা। তো মই ইয়াৰ পিছত আপোনালোকক এটা সাবজেক্ট নহয়, মই এটা টপিকে আলোচনা কৰিম। সাবজেক্টটো চেঞ্জ নকৰো, মেথছে থাকিব। মেথছৰ এটা টপিক আলোচনা কৰিম। আমি কেনেকৈ আগবাঢ়িম, এনেকৈ মাজে মাজে কুৱেশ্যন আলোচনা কৰিলে যেন কমন পৰিব নপৰে, হয়নে? কুৱেশ্যনৰ সৈতে আমি যদি কনসেপ্ট লৈ যাওঁ তেতিয়া আমাৰ কিছু বেনিফিট আহিব, কিছু আমাৰ আমি সফল হ'ম। কিন্তু আমি যদি এ টু জেড কনসেপ্ট ডিসকাস কৰি কুৱেশ্যন নিজে বনাব পাৰো, সেইটো হ'ল আটাইতকৈ বেটাৰ ৱে। সেইটো হ'ল আটাইতকৈ বেটাৰ ৱে। সাপোজ মই আপোনালোকক আজি প্ৰাইম নাম্বাৰ কিমান সময় হ'ল? সময়টো কিমান হ'ল? ঠিক আছে, আৰু অলপ দিম আপোনালোকক। প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা, হা, এইটো আমি কেনেকৈ আগবাঢ়িম চাব। মৌলিক সংখ্যা প্ৰথমত আমি কনসেপ্ট লম। মৌলিক সংখ্যা কি? যিবোৰ সংখ্যা মাত্ৰ দুটা সংখ্যাৰে হৰণ কৰিব পাৰি। এটা হ'ল 1 আৰু এটা হ'ল যিটো দিয়া থাকে সেই সংখ্যাটো নিজেই। সাপোজ 2 কিহেৰে হৰণ কৰিব পাৰি? 2 নিজেৰে পাৰি আৰু 1 এৰে পাৰি। এইটো এটা মৌলিক সংখ্যা। 2 আটাইতকৈ সৰু মৌলিক সংখ্যা। 3 হয় এনেকুৱা, 3 ৰে পাৰে আৰু 1 এৰে পাৰি। গতিকে 3 এটা মৌলিক সংখ্যা। 4 কি? আমাৰ কিহেৰে? 1 আৰু সংখ্যাটোৰ বাহিৰে যদি অন্য কিবা সংখ্যাৰে হৰণ যায় তেতিয়াহ'লে সি মৌলিক হ'ব নোৱাৰে। এইটো কি 2 ৰে হৰণ যায়, সো এইটো মৌলিক নহয়। আকৌ কি আমাৰ 5 হয়, 1 আৰু সংখ্যাটোৰ বাহিৰে অন্য সংখ্যাৰে হৰণ নাযায়, সো আমি এইবিলাক অভাজ্য সংখ্যা বুলি কওঁ। এনেকুৱাকৈ আমি সিৰিয়েলি 1 পৰা 100 লৈ লিখি মৌলিকখিনি ভেৰিফাই কৰি আমি মৌলিকখিনি উলিয়াব লাগিব। তেতিয়াহে আমি যিকোনো মৌলিক সংখ্যাৰ কুৱেশ্যন আহিলে আমি পাৰিম। আমি কেনেকৈ লিখিম? নোটছটো অলপ বেলেগ ধৰণে দিব লাগিব, হা। যে প্ৰথম 1 পৰা 1 to 10 আমি কিমানটা মৌলিক সংখ্যা আছে কুৱেশ্যন আহিব পাৰে। 1 পৰা 10 লৈ কিমানটা মৌলিক সংখ্যা? তেতিয়া আমি 2 3 5 7 9টো হ'ব নেকি? 9টো নহয়, গতিকে আমাৰ কি হ'ল? টোটেল 4টা। নেক্সট যদি আপোনাক সোধে 11 to, হয়নে? 11 to 20 বা 10 to 20 তেনেকৈ দিব পাৰে। 11 to 20 যদি আমি কৰো কিমান হ'ব? 11 এটা নিজেই হ'ব, আকৌ কি হ'ব? 13 হ'ব, আকৌ কি হ'ব? আমাৰ 14 হ'ব নেকি? 15 হ'ব নেকি? নহয়, হয়নে? 17 হ'ব, আকৌ কি হ'ব? 19 হ'ব। কিমানটা হ'ল? 4টা। ইয়াত আপোনাক যদি কুৱেশ্যন কৰে 1 পৰা 20 লৈ কিমানটা মৌলিক সংখ্যা, তেতিয়া কি হ'ব? 4 আৰু 4 8টা। কুৱেশ্যন বিলাক আমি কনসেপ্টত যেতিয়া আগবাঢ়ি যাম তেতিয়া আমাৰ ক্ৰমান্বয়ে কি হ'ব? তাৰ লগত কুৱেশ্যন বিলাক কেনেকৈ আহিব পাৰে, এনেকৈ নহয় তেনেকৈ আহিব পাৰে, সেই বস্তুখিনি আমি জানিব লাগিব, হা। নেক্সট যদি আমি 21 পৰা আমি কি কৰো? 30 লৈ যদি আমাক সোধে, মাজৰ পৰা সুধিব পাৰে যে 20 পৰা 30 বা 21 পৰা 30 লৈ কিমানটা মৌলিক সংখ্যা আছে। তেনেকুৱাকৈ সুধিলেও আমি কি কৰিম? আমি ইয়াত আছে কি 23 আৰু কি আছিল? নাই, কিমানটা আছে? 2টা। এতিয়া আপোনাক প্ৰশ্ন 1 পৰা 30 লৈ কিমানটা আছে, আপুনি সেইখিনি প্লাস কৰি দিলে হৈ গ'ল, হয়নে নাই? এইখিনি আপোনাৰ টেকনিক আছে, সো আপুনি লিখি লওক জাস্ট। নেক্সট কি আছে আপোনাৰ? আমি 32 এনেকৈ নগো যে এনেকৈ যাব পাৰে, হা। 32 40 কিমান আছে? 31 আৰু 37 কিমানটা হ'ল? 2টা। নেক্সট আমাৰ কি আছে? 40 to 50 কিমানটা আছে? 40 to 50 41 আছে, আকৌ কি আছে? 43 আছে, আকৌ আছে 47 এইবিলাক ভেৰিফাই কৰি চাওক, আমাৰ নাযায়, হয়নে? গতিকে কিমানটা হ'ল? 3টা। কিমানটা হ'ল? 3টা। এতিয়া 50 to 60 উঠি আছে না? এইটো 60, হা। তো কিমানটা আছে?
61 and 67 63 to নহয় হা 67 কিমানটা আছে দুটা আপোনাক কোৱা হয় 40 to 60 কিমানটা আছে তিনিটা আৰু দুটা পাঁচটা হ'ব হয়নে আমি কি এইটো এটা যদি আমি বনাই লও এটা চাৰ্ট হিচাপে যদি আমি বনাই লও ইজিলি যিকোনো একো হিসাব কৰিব লগা নহয় আমাৰ পুৰা মুখস্থ হৈ যাব আমাৰ পুৰা মনত থাকি যাব তেতিয়া আমাৰ কি যিকোনো কোৱেশ্চন আহক আমি 5 সেকেন্ডত আমি এনসারটো কৰি দিম হা দেখাৰ লগে লগে আমি বুজি ক'ব পাৰিম যে এইটো উত্তৰ হ'ব হয়নে নেক্সট 62 to 70 60 to 70 কিমান আছে 60 to 70 হলে আপনার এইটো তো গল ন 60 to 70 গল এইটো 52 এটা ৰৈ গৈছে হা তাৰ মাজতে ৰৈ 52 52 60 53 মাজত ৰৈ না আৰু 50 হয়নে 60 to 70 67 একক আপুনি কিমান হ'ল 73 71 আৰু 23 9 কিমান হ'ল তিনিটা হলনে আকৌ কি আছে মই এইটো আপন 90 80 to 90 কিমানটা আছে 80 to 90 83 আৰু 89 89 দুটা আৰু কি আছে এইটো তলত কি দুটা হয়নে দুটা এখিনি পালো 90 to 100 90 to 100 আমার কিমানটা আছে 90 to 100 97 only এটা 97 ইয়াত হল এটা এটা কিমানটা হল টোটাল চাৰিটা হয়নে 8টা 10টা 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 টোটাল কিমানটা হল 25টা এতিয়া আপোনাক যদি প্ৰশ্ন কৰে যে 1 ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে 25টা 25টা দেখা পালেনে আপোনালোকে মোৰ জাগা নাই কাৰণে মই সাইডত গুলো আপোনালোকে ধুনিয়াকৈ এই চাৰ্টটো বনাই লওক মৌলিক সংখ্যা এই মৌলিক সংখ্যাটো আপুনি ভালদৰে যদি লক্ষ্য কৰে ইয়াত বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে যে এনেকুৱা মৌলিক সংখ্যা আপুনি ক'ব লাগে বা এক অংক বিশিষ্ট মৌলিক সংখ্যা কিমানটা এক অংক মানে কি এইবিলাক এক অংক চাৰিটা দুই অংক বিশিষ্ট মৌলিক সংখ্যা কিমানটা এক অংক আমাৰ 25টা টোটাল চাৰিটা বাদ দিলে কিমান থাকিল 21টা দুই অংক বিশিষ্ট মৌলিক সংখ্যা 21টা সব কোশ্চেনটো আমাৰ কোশ্চেন আহি যাব পাৰে নেক্সট কি কোশ্চেন আহিব পাৰে চাব এনেকুৱা এটা মৌলিক সংখ্যা লিখক যাৰ হা তলত অপচন বিলাক দিয়া থাকিব যাৰ স্থানৰ পৰিৱৰ্তন হি মৌলিক সংখ্যাই থাকে স্থানৰ পৰিৱৰ্তন এতিয়া চাব এই 31 টো যদি আমি এককটো আগৰটো পিছত লও পিছৰটো আগত লও কি পাম আমি 13 পাম মৌলিক সংখ্যাই পামনে এটো স্থান যদি আমি পৰিৱৰ্তন একে পামনে মৌলিক সংখ্যাই পামনে পাম এনেকৈ আৰু পামনে সেইখিনি আপুনি সেপাৰেট কৰক সেইখিনি আপুনি কি কৰক সেপাৰেট কৰক তাৰ পিছত এনেকটা মৌলিক সংখ্যা লিখক এইটো বছক অংক একে হয়নে এজৰ মৌলিক তার মানে কি একে অংক ব্যবহার হইছে এইটো একে অংক ব্যবহার হইছে হয়নে আৰু কি আছে 17 আৰু 71 দেখা পাইছে নে 17 and 71 এনেকুৱা কৈ এই যিবিলাক সাদৃশ্য একে অংক ব্যবহার হইছে হয়নে এবিলাক কোশ্চেন কৰি দিব পাৰে গতিকে আমি সৰু সৰু কথা কৰিব লাগিব পঢ়তে খুব মানে কি হুস্তিৰে আমি চিন্তা কৰিব লাগিব আসলতে আৰু কিবা কোশ্চেন হ'ব পাৰে নেকি বাঢ়িব লাগিব নিশ্চয় আপোনালোকে মৌলিক সংখ্যা কেইটা 1 ৰ পৰা 100 লৈ বিশিষ্ট দুই অংক বিশিষ্ট টোটেল আৰু আমি সিরিজ কৈ
আমার মাজৰ পৰা কোশ্চেন কৰিলে যে 85 পৰা 60 আছে বা 85 পৰা 60 লৈ থকা মৌলিক সংখ্যা কেইটা বা কি কি তেনেকুৱা কোশ্চেন কৰিব পাৰে হয়নে বা 30 পৰা 70 লৈ কিমানটা এনেকৈ বিভিন্ন ধৰণৰ কোশ্চেন বিলাক ঘূৰাই পকাই কৰিলেও আমাৰ কনসেপ্ট থাকে কিন্তু আমি পাৰিমেই পাৰিম এই কথাটো আমি পাৰিম আৰু গণিতৰ নিচিনা ইজি আমাৰ বস্তুৱে নাই চাব এতিয়া মই ইয়াৰ ওপৰত বেছ কৰি ক্ৰিয়েট কৰাৰো বুদ্ধি মই কৈ দিলো তো কোশ্চেন কেনেকুৱা আৰু কি কি জটিল কোশ্চেন আহিব পাৰে মৌলিক সংখ্যা আমাক দিছে মৌলিক সংখ্যাৰ পৰা তো আহিবই মৌলিক সংখ্যাৰ পৰা যে এনেকুৱা মৌলিক তলত লাগে যি অপশনটোত তলৰ কোনটো অপশনত আমাৰ যিবিলাক অংক থাকিব সেই অংক বিলাকো মৌলিক এনেকুৱা এটা অপশন ওলাব দিছে হা কোশ্চেন মই দিছো চাব find out two digit number find out 2-digit number which are both digit prime বুলি কৈছে তাৰ মানে অপশন দিয়া থাকিব আমাৰ দুয়োটাই অংকই আমাৰ কি হ'ব দুটা অংক বিশিষ্ট দুয়োটাই আমাৰ কি হ'ব প্রাইম হ'ব লাগিব a 23 37 53 কি আছে 73 অপশন বি 25 27 এনেকৈ আমাৰ অপশন দিয়া থাকিব নেক্সট সি 97 93 27 নেক্সট সি দিছে ইতিমধ্যে আপোনালোকে গম পাইছে 23 37 43 আৰু কি আছে 53 চাও এই অপশন চাইটাৰ কোনটো বোর্ড ডিজিট প্রাইম হয় আমি এইটো চাও 2 3 এইটো এটা নিজেও মৌলিক আৰু কি আছে এই দুটাই অংকই মৌলিক 3 7 নিজেও মৌলিক বোর্ড ডিজিট দুটাও কি আছে মৌলিক প্রাইম হয় এইটো নিজে মৌলিক দুটাই আমাৰ কি আছে মৌলিক হয় এইটো মৌলিক গতিকে আমি আৰু চিন্তা কৰিবই নালাগে বাকি বিলাক আমাৰ প্ৰথমতে অপশন গতিকে এইবিলাক প্ৰথমত দিয়া নাথাকে মই কোশ্চেনটো যেহেতু নিজে বনাই দিয়া হৈছে নিজে বনাই দিছো সো কি হৈছে গল হা শব্দটো তো এনেকুৱাকৈ আমাৰ কোশ্চেন দিব পাৰে নিশ্চয় আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব নাইবা আপোনালোকে এই ইয়াত ক্লাস কৰিলে এটা সুবিধা হল কি আপোনালোকে ফ্ৰী অনলাইন বুলি লিখা আছে তাত টাচ কৰাৰ ক্লাস যদি আপোনালোকে চাব নোৱাৰে তাত টাচ কৰাৰ লগে লগে ৰেকৰ্ডিং অপশন আহিব সেই ৰেকৰ্ডিং অপশনত গৈ আপুনি যদি আপোনাৰ তাত নেটৱৰ্ক নাই বা কিবা অন্য ইস্যু ক্ৰিয়েট হৈছে আপুনি চাব নোৱাৰিলে ক্লাসটো বা সময় নাপালে আপুনি যিকোনো সময়ত ৰেকৰ্ডিং অপশনত ক্লিক কৰি সেই যত মূল বিষয় যত ফ্ৰী টেট অনলাইন বুলি লিখা আছে তাত আপুনি ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত কিছুমান অপশন আহিব তাত ৰেকৰ্ডিং এটা অপশন আছে এই ৰেকৰ্ডিং অপশনত আপুনি ক্লিক কৰাৰ লগে লগে কি সেই ক্লাসবোৰৰ যিমানবোৰ ক্লাস কৰা হৈছে তাৰ আটাইবোৰ ভিডিও আপুনি চাবলৈ সক্ষম হ'ব তো তেনেকুৱাকৈ আমাৰ পেইড ভাৰ্সন এটা ক্লাস চলি আছে আমাৰ বিভিন্ন আরপি তাত জড়িত হৈ আছে বিভিন্ন আমাৰ হাউলি ডাইডৰ পৰা আমাৰ ৰিসোর্স পারসন লোৱা হৈছে বিভিন্ন জায়গাৰ পৰা আমাৰ ৰিসোর্স পারসন লোৱা হৈছে তেখেতসকলে যথেষ্ট অভিজ্ঞ আপোনালোকে যদি বিচাৰে সেই পেইড ভাৰ্সনতো আপোনালোকে ক্লাস কৰিব পাৰে আমাৰ বিশেষ অফাৰো চলি আছে আমাৰ 20 সেপ্টেম্বৰলৈ আপোনালোকে 20 সেপ্টেম্বৰৰ আগত ললে আপোনালোকে সেই অফাৰটো গ্ৰহণ কৰিব পাৰিব আপোনালোকে যি নাম্বাৰ দিয়া আছে মই তথাপি আপোনালোকে যদি নাজানে তো কন্টাক্ট নাম্বাৰ 7028484379 কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰিব মই ডিটেইলছ বুজাই দিম তেতিয়া আপোনালোকে সিৰিয়ালি গোটেইখিনি সিলেবাসৰে প্ৰতিদিনে 3টাকৈ ক্লাস হয় গতিকে সেই ক্লাসবোৰো আপোনালোকে চাব পাৰিব এট পেইড ভাৰ্সন হয় পাৰ সাবজেক্ট হলে 249 ত আপোনালোকে এক মাহ এটা সাবজেক্ট শিকিব পাৰিব গতিকে একেবাৰে কম খৰচত হেতু চলি আছে অনলাইনত আপোনালোকে ঘৰত বহিয়ে
তাত কোৱেশ্চন আনসাৰ কৰিব পাৰিব, ছাৰক ডাইৰেক্টলি সুধিব পাৰিব, গতিকে একো অসুবিধা নাই। তো নেক্সট মই গৈছো আপোনালোকৰ চাব 2 অংকৰে গঠিত এইটো গল হয়নে, স্থানৰ পৰিৱৰ্তে আৰু এটা সংখ্যা হয়। 2 অংকৰে কোনবোৰ মৌলিক সংখ্যাৰ স্থান পৰিৱৰ্তন কৰিলে মৌলিক সংখ্যাই থাকে, কোনবোৰ মৌলিক সংখ্যা, এইটো এটা কোৱেশ্চন আহিব পাৰে, মই অলৰেডি কৈছো। আৰু ইয়াৰ পৰা আমি কি মৌলিক সংখ্যাৰ পৰা কোৱেশ্চন আহে, স্মলেষ্ট প্ৰাইম নাম্বাৰ, আটাইতকৈ সৰু মৌলিক সংখ্যা আহিব পাৰে 2, এইটো মই ক'লো। নেক্সট ইভেন এণ্ড প্ৰাইম, যুগ্ম অথচ মৌলিক, এইটো হল কি এটাই মাত্ৰ আছে যুগ্ম অথচ মৌলিক সংখ্যা, এইটোও 2। নেক্সট কি আহিব পাৰে, 2 ডিজিট হা গ্ৰেটেষ্ট প্ৰাইম নাম্বাৰ, দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ প্ৰাইম নাম্বাৰ, দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ প্ৰাইম নাম্বাৰ হা মৌলিক সংখ্যা 97 হয়নে, সেইটো আহিব পাৰে। আৰু 2 ডিজিট আটাইতকৈ স্মলেষ্ট প্ৰাইম নাম্বাৰ, সেইটো কি 11, সেইটো আহিব পাৰে কোৱেশ্চন। আকৌ কি আহিব পাৰে, এটা জটিল কোৱেশ্চন আহিব পাৰে আমাৰ গুণফল, সেই কোৱেশ্চনটো মই আপোনালোকক দিম, সেই কোৱেশ্চনটো আপোনালোকক দিম যে প্ৰথম 7টা মৌলিক সংখ্যা, ফাৰ্স্ট কোৱেশ্চন চাব, প্ৰথম 7টা মৌলিক সংখ্যা, মৌলিক সংখ্যাৰ একক সংখ্যাৰ গুণফল কিমান, একক ঘৰৰ, একক স্থানৰ সংখ্যাৰ গুণফল, খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এই কোৱেশ্চনটোৰ অপশন বিভিন্ন দিয়া থাকিব, তাৰ 0 দিয়া থাকিব, A 1 দিয়া থাকিব, B 1, C এনেকৈ ডাঙৰ ডাঙৰ ধৰক 232, D এটাও নহয়, এনেকৈ কিবা কিবি দিয়া থাকিব হা। তো চাব প্ৰথম 7টি মৌলিক সংখ্যা কি, ধৰক 2 আৰু কি আছে 3 আৰু কি আছে 5 হয়নে, আৰু কি আছে 7 আৰু কি আছে 11 আৰু কি আছে 13 আৰু কি আছে 17 হলনে। একক, এইটোতো একক স্থানৰে এটা অংক আছে, একক স্থানৰে হয় নে নাই, আমি পূৰণ কৰিম 2 3 গুণ, ইয়াত চাওক সদায় আমি এনেকুৱা সংখ্যা ওলাব লাগে এই পূৰণ বিলাক কৰোতে যে কিবা 0 মানে পূৰণ ফলটো 0 পোৱা যাব একক স্থানত। চাবচোন এইটো যদি 5 আছে হয়নে, 5 যদি আমি 10ৰ লগত পূৰণ কৰো কি পাম, 2 5ৰ লগত যদি আমি পূৰণ কৰো কি পাম, 2 5 গুণ 10। এই যদি পূৰণ ফল পাৰো, আকৌ এই পূৰণ ফলৰ এককটো ল'ব দিছে, বেছি ল'ব দিয়া নাই, একক ঘৰৰ অংকটো ল'ব দিছে। তো এইটো শূন্য, একক ঘৰত কি আছে শূন্য, এই শূন্যৰ লগত যদি আমি যিয়ে পূৰণ নকৰো কি হৈ যাব, আলটিমেটলি কি হৈ যাব, শূন্য হৈ যাব হয়নে, এনসাৰটো শূন্য, এনসাৰটো শূন্য, মনত ৰাখিব। এনেকুৱা কোৱেশ্চন আহিলে এনসাৰ সদায় শূন্য হয় হা। গতিকে আমি যিহেতু এই কোৱেশ্চনটো আমাৰ মানে আহিব পাৰে পৰীক্ষাত। তো নেক্সট আমাৰ আৰু এটা ইম্পৰ্টেন্ট, যেহেতু মৌলিক সংখ্যাবোৰ মৌলিক সংখ্যাৰ লগত সিলেবাসত মৌলিক সংখ্যা আছে, নাম্বার আছে, তাৰ লগত সৰু বস্তু মিলাই দিছো, পৰস্পৰ মৌলিক বা মৌলিক, পৰস্পৰ মৌলিক। 9:30 হৈছে না, 9:30 ঠিক করুন হ্যাঁ, এই দুটো ঠিক আছে, মই করে দিম। বা সহমৌলিক, সহমৌলিক এই কনসেপ্টটো দিছো মই, মৌলিকৰ লগত জড়িত হা। সহমৌলিক আমাৰ ইংৰাজীত কো প্ৰাইম বুলি কয়, কো প্ৰাইম বুলি ক'লে আমাৰ এজৰ সংখ্যা থাকে তাত, তলৰ কোন দুটা আমাৰ কি, কোনটো অপশন আমাৰ কো প্ৰাইম হয়, পৰস্পৰ মৌলিক যদি ধৰি দিব দিয়ে, তেতিয়া আমি ধৰি লওক যে অপশনত দিছে A 13 14, B 11 13, তাৰপিছত ধৰক C 26, D 28, মই আগতো দিছিলো কোৱেশ্চনটো
আটাইবোৰ ইয়াৰ লগত যেটো জড়িত কনসেপ্ট দি গৈছো হা আটাইবোৰ তো চাওক আমাৰ ইয়াত আনসাৰটো কি হ'ব আটাইবোৰ হ'ব কাৰণ কি কাৰণটো ইয়াত তো এটো যৌগিক এটো মৌলিক তথাপি কিয় হল কো প্ৰাইম মানে আমি পৰস্পৰ মৌলিক বুলি কওঁ কো প্ৰাইম বুলি কওঁ যি সংখ্যা দুটাৰ কমন ফ্যাক্টৰ অনলি 1 সেই সংখ্যা দুটাকে আমি কো প্ৰাইম বা পৰস্পৰ মৌলিক বা সহমৌলিক বুলি জানো তো এই দুটা মৌলিক সংখ্যাৰ তো সাধাৰণ কি হ'ব দুটা মৌলিক সংখ্যা আছে ইয়াৰ সাধাৰণ যেটো কমন ফ্যাক্টৰ 1 হ'ব এটো হ'ব 25 26 হয়নে আমাৰ মৌলিক নহবও পাৰে এতিয়া এই দুটা নহয় এই দুটা মৌলিক নহয় এটা মৌলিক এটা যৌগিক হয়নে দুটা মৌলিক নহবও পাৰে ইয়াতো কমন ফ্যাক্টৰ কি হ'ব 1 হ'ব মনত ৰাখিব ইয়াত ইম্পৰ্টেন্ট কথাটো হল যি তা ক্ৰমিক স্বাভাৱিক সংখ্যা সদায় পৰস্পৰ মৌলিক আমাৰ সিৰিয়ালি ধৰি লওক যে 100 100 আৰু 101 এই দুটা কি ডাঙৰ সংখ্যা দিলে 101 এইটো পৰস্পৰ মৌলিক কাৰণ এটো ক্ৰমিক স্বাভাৱিক সংখ্যা ক্ৰমিক সিরিয়াল ন্যাচারাল নাম্বার সমূহ সকলো সময়তে কো প্ৰাইম হয় এই কথাটো আপোনালোকে মনত ৰাখিব গতিকে কো প্ৰাইমটো আমাৰ গুছি গল হয়নে নেক্সট এটা কনসেপ্ট মৌলিক সংখ্যাৰ লগত আছে এইটো হল টুইন প্ৰাইম মানে আপনার কি যমজ মৌলিক অসমীয়াত কয় যমজ মৌলিক এইটো অলপ জানি থক লাগিব পাৰে হা যমজ মৌলিক সংখ্যা হল দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য যেতিয়া 2 হয় দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য 2 ইয়াত আছে নেকি চাও 11 13 আমি যদি 13 ৰ পৰা 11 বাদ দি দেও কি হ'ব বিয়োগফল কিমান হ'ব 2 হ'ব গতিকে ইয়াত যমজ মৌলিক আছে নাই ইয়াত যমজ মৌলিক দুটা মৌলিক সংখ্যা হ'ব লাগিব ইয়াত দুটা প্ৰাইম নাম্বাৰ হ'ব লাগিব সেই প্ৰাইম নাম্বাৰ দুটা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে এই ডিফাৰেন্সটো কি হ'ব লাগিব 2 হ'ব লাগিব সাপোজ মই এটা তাতে যদি দেখা নাই আপোনালোকক কৈছো মই মুছি দিছো মুছি নিদিয়া লগত এটা ৰিলেচন আছে এই কাৰণে মুছি নিদিও সাপোজ 5 6 5 আৰু 7 এই দুটাৰ বিয়োগ কৰিলে কিমান হ'ব 7 ৰ পৰা 5 গলে 2 পাম নে নাই ডিফাৰেন্সটো 2 পাম এই দুটা আমি বিয়োগ কৰি ডিফাৰেন্সটো 2 পাম সো এই দুটো আমাৰ টুইন প্ৰাইম বা যমজ মৌলিক এতিয়া সক এই যমজ মৌলিক বিলাকৰো তো আমাৰ কি আছে যেটো আমাৰ ফ্যাক্টৰ কমন ফ্যাক্টৰ 1 হয়নে কমন ফ্যাক্টৰ 1 আৰু এই ডিফাৰেন্সটো 2 গতিকে এটা যমজ মৌলিক আকৌ কি হ'ব পাৰে এটা পৰস্পৰ মৌলিক হ'ব পাৰে এটা যমজ মৌলিক এটা পৰস্পৰ মৌলিক হ'ব পাৰে নে নোৱাৰে গতিকে স্টেটমেন্ট আহিব পাৰে শুদ্ধ নে শুদ্ধ গতিকে এই কথাটো ইয়াৰ লগত যেতিয়া কম্পেয়াৰ কৰিব তেতিয়া কিন্তু আপুনি বুজিবলৈ সক্ষম হ'ব যে এটা যমজ মৌলিক এটা অমৌলিক হ'বও পাৰে গতিকে এই কথাটো আমি বুজি পাব লাগিব এইখিনি হল থুলমূল মৌলিক সংখ্যাৰ বিষয়ে ধাৰণা আশা কৰিছো ক্লাসটো বুজি পাইছে যদিও বা কিবা মোৰ প্ৰকাশ ভংগীটো ঠিক নহয় তথাপিও আপোনালোকক যিখিনি মই দিবলৈ চেষ্টা কৰিছো সেইখিনি অন্তত বুজি পাইছে আৰু এটা কথা হল মোৰ হ্যান্ডৰাইটিংটো একেবাৰে বেয়া যাৰ কাৰণে ধৰাত অসুবিধা হ'ব পাৰে সো এইখিনি কথা কোনটো কি আপোনালোকে মোৰ সাউন্ডৰ পৰা আপোনালোকে এইখিনি লিখি লব আৰু WhatsApp গ্ৰুপ আছে এই গ্ৰুপত আপোনালোকে মেসেজ দিব সেইখিনি মই আলোচনা কৰি বন্ধুবৰ্গৰ লগত এই ক্লাসটো যদি আপোনালোকে ভাবে যে নহয় ঠিকই আছে আমি কিবা শিকিব পাৰিম তেতিয়া হলে আপোনালোকে শেয়াৰ কৰিব যাতে তেখেতসকলে এই ক্লাসটো উপভোগ কৰিব পাৰে আৰু এই ক্লাসৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰে আৰু WhatsApp নম্বৰটো লিখি দিছো 8822039885 ইয়াত আমি মানে একাধিক আরপি আছো এই আরপি সকলে আপোনালোকক যথেষ্টখিনি পৰীক্ষা উপযোগী হোৱাকৈ শিকাবলৈ দিলে আহিছো শুভৰাত্ৰি